নামত আদৰ্শ গাঁও কিন্তু উন্নয়নৰ নামত হৈছে শূন্য ৰাজ্য চৰকাৰে স্বীকৃতি দিয়া আদৰ্শ গাঁৱৰ ৰাইজে বছৰ বছৰ ধৰি নেদেখিলে উন্নয়নৰ মুখ মৰিয়নি সমষ্টিৰ কলিয়াপানী আদৰ্শ গাঁও 100 এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত হৈ আছে ৰাস্তা ঘাট দলং স্বাস্থ্য শিক্ষা বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থাও আজিলৈকে হোৱা নাই গাঁওখনত জনপ্ৰতিনিধি তথা চৰকাৰৰ অৱহেলাৰ বাবে আজিও গাঁওবাসীয়ে উন্নয়নৰ পোহৰ নেদেখাৰ অভিযোগ উত্থাপিত হৈছে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে গাঁওখনৰ সমস্যা সমাধান নকৰিলে ভোট বৰ্জনৰ হুংকাৰ আদৰ্শ গাঁওবাসীৰ আৰু এই গাঁওখনৰ কিছু পৰিৱেশ আমি জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক ৰিজু শইকীয়াৰ জৰিয়তে হয়চক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন যিখন চৰকাৰ এই চৰকাৰখনৰ কি মন্ত্ৰী হওক কি নেতা হওক কি পালি নেতা সকলোৰে মুখত এটা মাত্ৰ শব্দ যে এই চৰকাৰৰ দিনত উন্নয়নৰ অনিৰুদ্ধ যাত্ৰা আৰম্ভ হৈছে অনিৰুদ্ধ যাত্ৰা হৈছে আৰু তাৰ উন্নয়নৰ যে অনিৰুদ্ধ যাত্ৰা হৈছে নে নাই তাৰ এখন জিয়া ছবি দেখুৱাবৰ বাবে এই মুহূৰ্তত মই উপস্থিত আছোঁ যোৰহাট জিলাৰ মৰিয়নি বিধানসভা সমষ্টিৰ অন্তৰ্গত কলিয়াপানীৰ আদৰ্শ গাঁৱত এইখন আচলতে এখন আদৰ্শ গাঁও হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল কিন্তু এই স্বীকৃতি এই আদৰ্শ গাঁৱৰ যি স্বীকৃতি এই স্বীকৃতি সাধাৰণতে এক প্ৰহসন সেয়া ইতিমধ্যে প্ৰতিপন্ন হৈছে মই গাঁৱৰ ৰাইজৰ যিসকল গাঁৱৰ ৰাইজ আছে এই অঞ্চল আদৰ্শ গাঁৱৰ যিসকল ৰাইজ আছে তেওঁলোকৰ ভাষ্য গ্ৰহণ কৰিম তাৰ পূৰ্বে মই এটা দৃশ্য দেখুৱাই ল'ব খুজিছোঁ এই গাঁওখনৰ এনেধৰণৰ এইটো এটা পথৰ নমুনা এনেধৰণৰ পথেৰে আচলতে তেওঁলোকে অহা যোৱা কৰিব লগা হয় বাৰিষা এক দুৰ্বিষহ জীৱন কটাব লগা হয় সেয়া সহজে অনুময় আৰু ইয়াত কোনো ধৰণৰ আচলতে আদৰ্শ গাঁও বুলি ক'লে যি ধৰণৰ এটা ধাৰণা মানুহৰ মনলৈ আহে সেই ধাৰণা আচলতে সেই আদৰ্শ শব্দটোক আচলতে প্ৰহসনত পৰিণত কৰিছে এইখন ৰাজ্য চৰকাৰে যাৰ বাবে এইসকল ৰাইজ এতিয়া ক্ষোভিত হৈছে এনেদৰে ৰাজপথলৈ ওলাই আহিছে মই পোনে পোনে এই গাঁৱৰ কিবা মহিলাক দেখিছোঁ মই তেওঁলোকৰ ভাষ্য গ্ৰহণ কৰিম খোৱা পানী ৰাস্তা কি অভাৱ আছে আপোনালোকৰ আমাৰ খোৱা পানী ভাল নাই পোৱা আমাৰ খোৱা পানীটো বহুত বেয়া পানী আহে গতিকে আমি বহুত কষ্ট কৰি সেইবিলাক পানী গৰম কৰি ফিটকিৰি মাৰি বা 2-3 দিন পানী নিগৰাই বেলেগ বস্তুত ভৰাইহে পানী খাবলৈ পাওঁ ৰাস্তা পদূলি ডাইৰেক্ট পানী খাব নোৱাৰোঁ ৰাস্তা পদূলি মানে আমাৰ বাৰিষা আহিলে মানে গোটেই এই ছাইডটোৰ পৰা মানে কাপোৰ দাঙিহে আহিবলৈকে আহে এইকণ জেগা অকণমান ওখ থাকে সেইফালে গোটেইখিনি গেলাই থাকে বেমাৰী নিবলৈ কাৰণে আমাৰ ইয়াত গাড়ী নোসোমায় বিধায়কজন আহেনে নাই বিধায়কজন মানে তেনেকৈ অহা নাই এবাৰ নামঘৰতে আহিছিলে আৰু নামঘৰত আহোঁতে তেতিয়া আমি চবে সোধা পোছা কৰিলোঁ তেতিয়া কৈছে ভাল হ'বগৈ ৰাস্তা নাই হোৱা ৰাস্তাটো এখন আদৰ্শ গাঁও বুলি কোৱা হয় আপোনালোকৰ গাঁওখনক আদৰ্শ গাঁও হিচাপে স্বীকৃতি দিছে স্বীকৃতি কোনেও দিয়া নাই কেৱল ৰাজ্য চৰকাৰখনে দিছে প্ৰকৃততে আদৰ্শ গাঁৱৰ নাগৰিক হিচাপে কি ক'ব এই মুহূৰ্তত হয় আদৰ্শ গাঁও হিচাপে আচলতে সঁচা কথা ক'ব গ'লে আদৰ্শ বুলি ক'বলৈ লাজ লাগে গাঁৱৰ ৰাস্তা পদূলিৰ কাৰণে আমাৰ স্থানীয় বিধায়কগৰাকী যিভাগে আপোনাৰ ছ'চিয়েল মিডিয়াত নিজৰ দখল কৰি আছে কিন্তু তেনেকৈ কামে কাজে তেখেতে দখল কৰিব পৰা নাই কামে কাজে এইটো কাৰণে দখল কৰিব পৰা নাই আজি 25 বছৰ কাৰ্যকালত তেখেতে ৰাস্তা পদূলি বনোৱা নামত কেৱল অকল গাঁৱৰ যিকেইজন মুখীয়াল তেওঁলোকক ধনী কৰি আছে কেৱল পঞ্চায়তত যোনকেইজন যায় পঞ্চায়তত যোৱা পঞ্চায়তৰ প্ৰতিনিধিৰ লগত ঘূৰি ফুৰাকেইজনৰ বাদে বাদ বাকী আদৰ্শ গাঁৱত আজি শিল এটাও পৰা নাই পৰিছে কিছুমান আপোনাৰ মূল পথত 2-এটা শিল পৰিছে কিন্তু এই পথবোৰ আপোনাৰ মানুহ পৰে আপোনাৰ চিভিল যেতিয়া কাৰোবাৰ বেমাৰ হয় বেমাৰত নিবলৈ আপোনাৰ 108 আহি টাৰ্ণিংটোতে ৰৈ দিয়ে এইখিনিৰ পৰা আকৌ কোচত দাঙি নিবলগীয়া হয় তেনেকুৱা পৰিস্থিতি মানে সাংঘাতিক ধৰণৰ গেলাত ভুঞ্জি আছোঁ আমি আদৰ্শ গাঁৱৰ ৰাইজ আৰু যদি এনেকৈ থাকিবলৈ হয় এতিয়া পঞ্চায়ত ইলেকশ্যনত আমি বিধায়কগৰাকীক নিজে দেখুৱাই দিম যে বিধায়কগৰাকী ইয়াত নাহিলেও ভোট পাওঁ বুলি ভাবি থাকে কিন্তু সেই আশাটো তেওঁ মনৰ পৰা দূৰ কৰি দিম আমি বুলি ক'লে আৰু 100 এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত এই গাঁওখন আৰু গাঁওখনৰ যদি উন্নয়ন নহয় পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে তেন্তে ভোট বৰ্জনৰ হুংকাৰ দিছে গাঁওবাসী আমি দৃশ্যাংশ বা পৰিৱেশ কিছু দেখুৱালোঁ আমাৰ সাংবাদিকৰ জৰিয়তে